প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম পঞ্চায়ত ইলেকশ্যনত যদি আপোনালোকে বিভিন্ন দায়িত্বত পৰিছে তেতিয়াহ'লে বেলট কাগজ তাত প্ৰস্তুত কৰিব লাগিব, যিহেতু EVM বা ভিভিপেটৰ ব্যৱস্থা নাই। গতিকে সেই কাৰ্য আপোনালোকে কেনেকৈ সুচাৰুৰূপে পালন কৰিব তাৰ বিষয়ে মই কিছু কথা ক'ম। বেলট কাগজৰ প্ৰস্তুতি। ইতিমধ্যে নিৰ্বাচনী সামগ্ৰী সংগ্ৰহ কৰাৰ সময়ত আপুনি আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে প্ৰয়োজনীয় সংখ্যক বেলট কাগজ সংগ্ৰহ কৰিছে আৰু প্ৰাথমিক নিৰীক্ষণত ঠিকমতে থকা বুলি ধৰি লোৱা হৈছে। প্ৰথম কামটোতো সেইটো সকলোৱে কৰি যেতিয়া মেটেৰিয়েল চেলৰ পৰা বিভিন্ন প্ৰকাৰৰ মেটেৰিয়েল ল'ব, তাত মূল কথাটো চাব। এনেতো বহুত বস্তু থাকে, সকলোৱে মূল বাৰু। ইলেকশ্যনতো মানে ছেকেণ্ডেৰী বা গৌণ বুলি নাথাকে একো, সকলোৱে প্ৰাথমিক। গতিকে বেলট কাগজৰ যিটো হিচাপ সেইটো ভালকৈ চাই ল'ব, আৰু সেই বেলট কাগজত যিবোৰ তথ্য থাকিব সেইটো আপোনাৰ নিৰ্দিষ্ট পুলিং কেন্দ্ৰৰ বাবে হয় নাই সেইটো আপুনি থিৰাং কৰি ল'ব লাগিব। তাৰপিছত যিহেতু ভোটগ্ৰহণ প্ৰক্ৰিয়া নিৰ্ধাৰিত সময়ত আৰম্ভ হ'বই লাগিব, সেয়ে আপুনি প্ৰাৰম্ভিক প্ৰস্তুতিসমূহ যেনে বেলট কাগজসমূহ প্ৰস্তুত কৰা, বেলট বাকচ প্ৰস্তুত কৰা আদি কামসমূহ ভোটগ্ৰহণ আৰম্ভ হোৱাৰ নিৰ্ধাৰিত সময়ৰ অন্তত 45 মিনিটৰ আগতেই আৰম্ভ কৰিব। ইয়াত 50 মিনিট বুলি কৈছে এই গাইড বুকত, কিন্তু আপোনালোকে পৰাপক্ষত 2 ঘণ্টাৰ আগত প্ৰস্তুতি চলালেও বেয়া নহয়। 50 মিনিটৰ সময়ত হয়তো খেলিমেলি হৈ যাব পাৰে। যিমান পাৰে সিমান এডভান্সলি কামটো কৰিব। বেলট বাকচ প্ৰস্তুত কৰিব আৰু ৰাতিয়েই বেলট কাগজসমূহ বাৰু ঠিক ঠাক কৰি থ'ব লাগে, সেইটোতো আপোনালোকে জানেই। আপোনাক যোগান ধৰা বেলট কাগজসমূহ 50খন বেলটৰ বান্ডিল হিচাপে যোগান ধৰা হৈছে। সেয়ে আপোনাক যোগান ধৰা প্ৰত্যেকবিধ বেলট কাগজ 50খনৰ কেইটামান সম্পূৰ্ণ বান্ডিল আৰু এটা 50খনতকৈ কম থকা বান্ডিলত থাকিব। বুজি পালে? প্ৰতিবিধ বেলট কাগজৰ ক্ৰমিক নম্বৰসমূহ ভালদৰে মিলাই চাব আৰু আপোনাৰ হাতত থকা বেলট কাগজসমূহ প্ৰথমৰ পৰা ক্ৰমিক নম্বৰ অনুসৰি থকা বান্ডিলৰ পৰা ব্যৱহাৰ কৰা ভাল হ'ব। গতিকে পাৰিলে মানে ক্ৰন'লজিকেলি কৰিব। আৰু বেলট কাগজসমূহৰ 50খন বেলটৰ মানে বান্ডিল থাকিব, গতিকে সকলো বান্ডিল ভালকৈ চালি জাৰি চাই আৰু মিলাই ল'ব ক্ৰমিক নম্বৰ অনুসৰি। তাৰপিছত ভোটদাতাক দিয়াৰ আগতে প্ৰত্যেকখন বেলট কাগজৰ ওলোটা পিঠিত আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ বিশিষ্ট চিহ্নযুক্ত ৰবৰ ষ্টাম্প মাৰিব লাগিব। এইটো গম পাইছেই, যাক আমি ডিষ্টিংগুইছিং মাৰ্ক বুলি কওঁ, সেইটো আপুনি মাৰিবই লাগিব। এই চিহ্নটোৱে নিৰ্দিষ্ট কেন্দ্ৰটো কোন পঞ্চায়তৰ অন্তৰ্গত, কোন ভোটগ্ৰহণ কেন্দ্ৰ সেইটো বুজাব। এই বিশিষ্ট চিহ্নটো বেলট কাগজ আৰু প্ৰতিপৰ্ণ দুয়োটাৰে ওলোটা পিঠিত সোঁহাতৰ ওপৰৰ কোণত চাপ মাৰিব। বুজি পালে? সোঁহাতৰ আমাৰ ৰাইট ছাইডৰ ওপৰৰ কোণত সেইটো আপুনি চাপটো মাৰিব লাগিব। বিৰতিবিহীনভাৱে বেলট কাগজ যোগান ধৰাৰ বাবে আৰু চিন নমৰাকৈ বেলট কাগজ ব্যৱহাৰ হোৱাৰ সম্ভাৱনা ৰোধ কৰাৰ বাবে ভোটগ্ৰহণৰ আগদিনা বা ভোটগ্ৰহণ আৰম্ভ হোৱাৰ আগতেই এই চিন মাৰি ৰখা ব্যৱস্থা ল'ব। তো আগতীয়াকৈ এইবোৰ চিন মাৰি থৈ দিব, আৰু নহ'লে আকৌ তেনেকুৱাকৈ যদি আপুনি দি দিয়ে তেতিয়াহ'লে সেইটো বিপদত পেলাব। নেক্সট, যদি প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ সংখ্যা 9জনতকৈ অধিক হয়, বেলট কাগজ 2টা শাৰী ছপা হ'ব, আৰু এনে ক্ষেত্ৰত বিশিষ্ট চিহ্নৰ মোহৰ মৰা পদ্ধতি বেলেগ হ'ব। এই ক্ষেত্ৰত চিহ্নটো বেলট কাগজৰ বিপৰীত পিঠিত বেলটখন থিয়কৈ দুভাগত ভাগ কলা ৰেখাডালৰ অস্পষ্ট ছবিৰ ওপৰৰ ফালে মাৰিব, যাতে বেলট কাগজখন ভাঁজ কৰাৰ পিছত স্পষ্টকৈ দেখা পোৱা যায়। প্ৰতিপৰ্ণৰ সোঁহাতে ওপৰৰ কোণত চিনটো থাকিব। বুজি পালে? মই পুনৰ এই লাইনটো কৈ দিছোঁ কাৰণ এইটো গুৰুত্বপূৰ্ণ হয়। যদি
প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ সংখ্যা মানে যি ইলেকশ্যন খেলিছে 9 জনতকৈ অধিক হয় তেতিয়া কি কৰিব বেলত কাগজৰ দুটা শাৰী ছপা হ'ব তেতিয়া আৰু এনে ক্ষেত্ৰত বিশিষ্ট চিনৰ মোহৰ মৰা পদ্ধতিটো বেলেগ হ'ব এই ক্ষেত্ৰত চিনটো বেলত কাগজৰ বিপৰীত পিঠিত বেলতখন থিয়কৈ দুভাগত ভাগ কলা ৰেখাডালৰ অস্পষ্ট ছবিৰ ওপৰৰ ফালে মাৰিব লাগিব যাতে বেলত কাগজখন ভাঁজ কৰাৰ পিছত স্পষ্টকৈ দেখা পোৱা যায় এইটো দেখাটো পাব লাগিব নহলেতো নহব প্ৰতিপৰ্ণৰ হু হাতে ওপৰৰ কোণত চিনটো থাকিব লাগিব তাৰ পিছত টেণ্ডাৰ্ড বেলত কাগজ সম্পৰ্কত হ'ব আৰু এটা কথা 9 জনতকৈ অধিক খুব কম থাকে বাৰু তথাপিও ক'ব নোৱাৰি টেণ্ডাৰ্ড বেলত কাগজ সম্পৰ্কত হ'ব পৰা সন্দেহ আঁতৰাবলৈ ভোটদাতালৈ প্ৰেৰণ কৰাৰ আগত প্ৰত্যেক বেলত কাগজৰ ওলোটা পিঠিত প্ৰিচাইডিং বিষয়াই সম্পূৰ্ণ স্বাক্ষৰ কৰিব লাগিব বেলটৰ প্ৰতিপৰ্ণত স্বাক্ষৰ কৰাৰ প্ৰয়োজন নাই বুজি পালে ভোট গ্ৰহণ আৰম্ভ হোৱাৰ আগতেই আপুনি প্ৰতিবিধ বেলত কাগজৰ অন্তত 50খন বেলত থকা দুটাকৈ বান্ডিলত চহী কৰি সাজু কৰি ৰাখিব পাৰে সকলো বেলটত চহী কৰাটো উচিত নহ'ব 600 যদি ভোট থাকে 600টাতে সেইটো নকৰিব অলপ কমকৈ কৰিব ভোট গ্ৰহণ প্ৰক্ৰিয়া আগবঢ়াৰ লগে লগে আপুনি বেলত কাগজৰ বান্ডিলসমূহ চহী কৰি সাজু কৰি যাব আপুনি নিশ্চিত হোৱা দৰকাৰ যে কেৱল ভোটদাতাসকলক দিবৰ বাবে প্ৰয়োজন হোৱা সংখ্যক বেলত কাগজহে যেন স্বাক্ষৰিত হয় বুজি পাইছে সেলফ এক্সপ্লেনেটৰী নেক্সট ভোট গ্ৰহণ সামৰণি পৰ্যায়ত ভোটদান হেৰেঙা হয় মানে শেষৰ ফালটো কম হয় তেতিয়া কোনো ভোটদাতা আহিলেহে বেলত কাগজত স্বাক্ষৰ কৰি প্ৰেৰণ কৰিব নহলে কৰাৰ প্ৰয়োজন নাই ভোট গ্ৰহণ আৰম্ভ হোৱাৰ আগতে আপুনি পুলিং এজেণ্টসকলক এই ভোট গ্ৰহণ কেন্দ্ৰত ব্যৱহাৰ হ'ব লগা প্ৰতিবিধ বেলত কাগজৰ প্ৰথম আৰু শেষৰ ক্ৰমিক নম্বৰসমূহ টুকি ৰাখিবলৈ অনুমতি দিব লগতে আপোনাৰ দ্বাৰা নাকচ কৰা বেলত কাগজৰ নম্বৰো টুকি ৰাখিবলৈ দিব এইটো কিন্তু নেপাহৰিব পুনৰ কৈছোঁ ভোট গ্ৰহণ আৰম্ভ হোৱাৰ আগত আপুনি পুলিং এজেণ্টসকলক সেই ভোট গ্ৰহণ কেন্দ্ৰত ব্যৱহাৰ হ'ব লাগে মানে আপোনাৰ যিটো ভোট গ্ৰহণ কেন্দ্ৰ প্ৰতিবিধ বেলত কাগজৰ প্ৰথম আৰু শেষৰ ক্ৰমিক নম্বৰসমূহ ফাৰ্ষ্ট এণ্ড লাষ্ট সেইবোৰ টুকি ৰাখিবলৈ দিব আৰু যদি কিবা কাৰণত কেনচেল কৰা হৈছে নাকচ কৰা হৈছে ৰিজেক্টেড কৰা হৈছে সেই বেলত কাগজৰ নাম্বাৰো কিন্তু টুকি ৰাখিবলৈ তেওঁলোকক ক'ব যাতে তেওঁলোকে পিছত বেমেজালি সৃষ্টি নকৰে নেক্সট পুলিং এজেণ্টসকলক ভোটদাতাসকললৈ প্ৰেৰণ কৰা কোনো বেলত কাগজৰ ক্ৰমিক নম্বৰ জানিবলৈ দিব নালাগে এইটো একেবাৰে মানে সেই কনফিডেন্সিয়েলিটিটো আউট নকৰিব পুলিং এজেণ্টসকলক ভোটদাতাসকললৈ প্ৰেৰণ কৰা কোনো বেলত কাগজৰ ক্ৰমিক নম্বৰ জানিবলৈ দিব নালাগে সেইটো একদম নিদিব সেইটো গোপনীয়তা ভংগ হ'ব নহ'লে এনে কৰিলে কোনো এজন ভোটদাতাই ভোটদান কৰা বেলটৰ ক্ৰমিক নম্বৰ চাই বিচাৰি উলিয়াব পৰা যাব আৰু ই ভোটদানৰ গোপনীয়তা ভংগ কৰিব পাৰে কোনো পুলিং এজেণ্টে এনে কৰাৰ চেষ্টা কৰাটো যদি দৃষ্টিগোচৰ হয় তেতিয়াহ'লে আপুনি সতৰ্ক কৰি দিব লাগিব আৰু তৎসত্ত্বেও যদি তেনে কাৰ্য পুনৰাবৃত্তি ঘটে উক্ত পুলিং এজেণ্টক ভোট কেন্দ্ৰৰ পৰা ওলাই যাবলৈ আপুনি নিৰ্দেশ দিব লাগিব ভোটদাতাক বেলত কাগজ দিওঁতে নিৰ্দিষ্ট বান্ডিলটোৰ পৰা ক্ৰমিকভাৱে নিদি অগা পিছা খেলি মেলিকৈ দিব যেতিয়া মানে আপুনি বেলত ইছ্যু কৰিব তেতিয়া বান্ডিলৰ পৰা আপুনি আৰু ক্ৰনলজিকেলি নিদি অগা পিছা কৰিব পাৰে ৰেণ্ডমলি দিব পাৰে ভোট গ্ৰহণৰ প্ৰথম অৱস্থাত বান্ডিলসমূহো খেলি মেলিকৈ ব্যৱহাৰৰ বাবে দিব অৱশ্যে ভোট গ্ৰহণৰ প্ৰক্ৰিয়াৰ শেষৰ ফালে এনে ধৰণৰ জধে মধে বেলত কাগজ দিয়া উচিত নহ'ব লক্ষ্য কৰিব যাতে ভোট গ্ৰহণৰ শেষত অব্যৱহৃত বেলত কাগজৰ ক্ৰমিক নম্বৰ যিমান দূৰ সম্ভৱ অভগ্ন শাৰীত ৰয় আৰু বেলত কাগজৰ হিচাপে প্ৰস্তুত কৰোঁতে সমস্যাৰ সৃষ্টি নহয় বুজি পালে ওকে
গতিকে ইয়াতে আমাৰ বেলট কাগজৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ কথা আপোনালোকে গম পালে। এই কথাসমূহ অকল প্ৰিচাইডিং বিষয়াৰে নহয়, অন্যান্য পুলিং বিষয়াৰ বাবেও গুৰুত্বপূৰ্ণ হয়। তেওঁলোকেও সম্পূৰ্ণ প্ৰক্ৰিয়াটো জানিব লাগে আৰু বিশেষকৈ প্ৰথম পুলিঙেতো জানিবই লাগে পুলিং অফিচাৰে, কাৰণ তেওঁ যদি পৰিস্থিতি বিষম হয় তেতিয়াহ'লে তেওঁ প্ৰিচাইডিং অফিচাৰ দায়িত্ব নিৰ্বাহ কৰিব লাগিব। সেই গতিকে তেওঁৰ মূল দায়িত্বটো হৈছে প্ৰিচাইডিং অফিচাৰ দৰে ট্ৰেইনিং লোৱা। ধন্যবাদ।